নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল হিউৱেং চাঙৰ কোনখন গ্ৰন্থত পুৰণি কামৰূপৰ বৰ্ণনা পোৱা যায় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিউকিত হিউৱেং চাঙৰ চিউকি গ্ৰন্থখনত পুৰণি কামৰূপৰ বৰ্ণনা পোৱা যায় নেক্সট কুৱেশ্যন কোন চনত G20 দেশসমূহৰ গোট গঠন হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1999 চনত G20 দেশসমূহৰ গোট গঠন হৈছিল 1999 চনত নেক্সট কুৱেশ্যন হাইডাং নামৰ পৰম্পৰাগত লোকগীত কোন জনগোষ্ঠীৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সোণোৱাল কছাৰীসকলৰ নেক্সট কুৱেশ্যন কোন চনৰ পৰা বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1952 চনৰ পৰা বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈছিল 1952 চনৰ পৰা নেক্সট কুৱেশ্যন কোনজন ব্যক্তিৰ সমাধিস্থলৰ নাম অভয়ঘাট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মোৰাৰজী দেখাই সমাধিস্থলৰ নাম হ'ল অভয়ঘাট নেক্সট কুৱেশ্যন কাদম্বৰী নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাণভট্ট কাদম্বৰী নামৰ গ্ৰন্থখনৰ লেখক হ'ল বাণভট্ট নেক্সট কুৱেশ্যন দ্ৰোণ ভূঞা নিম্নলিখিত কোনটো বিষয়ৰ লগত জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শুকনানী ওজাপালি দেওধনী নৃত্যৰ লগত দ্ৰোণ ভূঞা জড়িত নেক্সট কুৱেশ্যন ৰেড ক্লিফ লাইনে কোন দুখন দেশক বিভাজিত কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত আৰু পাকিস্তান নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জীয়াভৰালী নদীখনক অৰুণাচলত কামেং নামেৰে জনা যায় নেক্সট কুৱেশ্যন ইৰাণৰ সংগঠক কি নামেৰে জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মজলিছ ইৰাণৰ সংগঠক মজলিছ নামেৰে জনা যায় নেক্সট কুৱেশ্যন বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ট্ৰপস্ফিয়াৰ বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোৰ নাম হ'ল ট্ৰপস্ফিয়াৰ নেক্সট কুৱেশ্যন খেৰাই পূজা নিম্নলিখিত কাৰ ধৰ্মীয় উৎসৱ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বড়োসকলৰ খেৰাই পূজা বড়োসকলৰ ধৰ্মীয় উৎসৱ নেক্সট কুৱেশ্যন কোন তাৰিখে বিশ্ব কম্পিউটাৰ সাক্ষৰতা দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2 ডিচেম্বৰ তাৰিখে বিশ্ব কম্পিউটাৰ সাক্ষৰতা দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি নামে জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ইয়াৰলুং চাংপো ব্ৰহ্মপুত্ৰ নদীক তিব্বতত জনা যায় ইয়াৰলুং চাংপো নামেৰে নেক্সট কুৱেশ্যন ভাৰতৰ কোন ৰাজ্যৰ লোকসকলে হৰ্ণবিল উৎসৱ পালন কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নাগালেণ্ড নেক্সট কুৱেশ্যন বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছ'ডিয়াম বায়'কাৰ্বনেট বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল ছ'ডিয়াম বায়'কাৰ্বনেট নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লেটেকু পুখুৰী নেক্সট কুৱেশ্যন মেডাম মেফি উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আহোমসকলে মেডাম মেফি উৎসৱ উদযাপন কৰে আহোমসকলে নেক্সট কুৱেশ্যন ভাৰতৰ গণৰাজ্যৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফ্ৰান্সৰ পৰা লোৱা হৈছে ভাৰতৰ গণৰাজ্যৰ ধাৰণাটো ফ্ৰান্স দেশৰ সংবিধানৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যন আলি আই লিগাং কোন জনগোষ্ঠীৰ লোকে উদযাপন কৰে
ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মিচিংসকলে আলি আই লৃগাং উৎসৱ মিচিং সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে নেক্সট কুৱেশ্যন পানীমূৰ জলপ্ৰপাত অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ডিমা হাছাও পানীমূৰ জলপ্ৰপাত অসমৰ ডিমা হাছাও জিলাত অৱস্থিত নেক্সট কুৱেশ্যন ফৰকান্তি নৃত্য কোন জনজাতীয় সম্প্ৰদায়ৰ লোকে উদযাপন কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাভাসকলে ফৰকান্তি উৎসৱ উদযাপন কৰে ৰাভাসকলে নেক্সট কুৱেশ্যন কোনটো ৰকেটৰ সহায়ত চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি LMV3M4 নেক্সট কুৱেশ্যন নিম্নলিখিত কোনগৰাকী ব্যক্তিক অসমৰ বিহু সম্ৰাট নামেৰে জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি খগেন মহন্তক অসমৰ বিহু সম্ৰাট নামেৰে জনা যায় নেক্সট কুৱেশ্যন কোনজন ব্যক্তিক ভাৰতৰ লোকপিয়লৰ পিতৃ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হেনৰি ৱাল্টাৰক ভাৰতৰ লোকপিয়লৰ পিতৃ বুলি কোৱা হয় নেক্সট কুৱেশ্যন অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই বনাঞ্চলে আগুৰি আছে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 34.21%। নেক্সট কুৱেশ্যন বেৰি ৰোগটো নিম্নলিখিত কোনটো ভিটামিনৰ অভাৱৰ বাবে হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভিটামিন B1 ভিটামিন B1ৰ অভাৱৰ বাবে বেৰি ৰোগটো হয় নেক্সট কুৱেশ্যন প্ৰথম আধুনিক অলিম্পিক খেল কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1896 চনত প্ৰথম আধুনিক অলিম্পিক খেল অনুষ্ঠিত হৈছিল 1896 চনত নেক্সট কুৱেশ্যন কোনে আৱিষ্কাৰ কৰিছিল যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি আছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি নিকোলাছ কোপাৰ্নিকাছে আৱিষ্কাৰ কৰিছিল যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি আছে নেক্সট কুৱেশ্যন আফগানিস্তানৰ মুদ্ৰাৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আফগানিস্তানৰ মুদ্ৰাৰ নাম হ'ল আফগানী নেক্সট কুৱেশ্যন ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথম ৰাজ্যখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশ ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথমখন ৰাজ্য আছিল অন্ধ্ৰপ্ৰদেশ নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতা হাৰ কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 72.19%। নেক্সট কুৱেশ্যন অসমক কেতিয়া বেংগলৰ পৰা পৃথক কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1874 চনত 1874 চনত অসমক বেংগলৰ পৰা পৃথক কৰা হৈছিল নেক্সট কুৱেশ্যন অসমে কিমানখন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 7খন অসমে 7খন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে নেক্সট কুৱেশ্যন কিমানখন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2খন নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি প্ৰতাপ সিংহই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যন আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন জাহাংগীৰৰ মূল নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সেলিম জাহাংগীৰৰ মূল নাম আছিল নুৰ উদ্দিন মহম্মদ সেলিম নেক্সট কুৱেশ্যন আটাইতকৈ কম দিনৰ বাবে
কোনে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভূমিধৰ বৰ্মন। নেক্সট কুৱেশ্যন, নৰ্মদা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1990 চনত। 1990 চনত নৰ্মদা বচাও আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, তলত দিয়া অসমৰ প্ৰথম ষ্টেডিয়াম কোনখন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ যোৰহাট ষ্টেডিয়াম। যোৰহাট ষ্টেডিয়ামখন হ'ল অসমৰ প্ৰথমখন ষ্টেডিয়াম। নেক্সট কুৱেশ্যন, কেৱল মহিলাসকলৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উৰুলি। মহিলাসকলৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম আছিল উৰুলি। নেক্সট কুৱেশ্যন, ভিটামিন এৰ আন এটা নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰেটিনল। ভিটামিন এৰ আন এটা নাম হ'ল ৰেটিনল। নেক্সট কুৱেশ্যন, পঞ্চতন্ত্ৰ কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিষ্ণু শৰ্মা। পঞ্চতন্ত্ৰ লিখিছিল বিষ্ণু শৰ্মাই। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পিয়লি ফুকন। ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম আছিল পিয়লি ফুকন। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বি আৰ আম্বেদকাৰ। বি আৰ আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি জনা যায়। নেক্সট কুৱেশ্যন, মহাভৈৰৱ মন্দিৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তেজপুৰ। মহাভৈৰৱ মন্দিৰ তেজপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, সন্তোষ ট্ৰফী কি খেলৰ লগত জড়িত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ফুটবল। সন্তোষ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, উত্তৰ পূব পৰিষদ কোন চনত গঠন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1971 চনত। 1971 চনত উত্তৰ পূব পৰিষদ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোনজন ৰাষ্ট্ৰপতিক দাৰ্শনিক ৰজা বুলিও কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডক্টৰ এছ ৰাধাকৃষ্ণন। ডক্টৰ এছ ৰাধাকৃষ্ণনক দাৰ্শনিক ৰজা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যত কোনো পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নাই? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নাগালেণ্ড। নাগালেণ্ডত কোনো পঞ্চায়তীৰ ৰাজ প্ৰতিষ্ঠান নাই। নেক্সট কুৱেশ্যন, মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভূপাল। মধ্যপ্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম হ'ল ভূপাল। নেক্সট কুৱেশ্যন, কাক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া কি সুধিছে? কাক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি অভিহিত কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দাদাভাই নৌৰাজী। নেক্সট কুৱেশ্যন, লণ্ডনত প্ৰথম ঘূৰণীয়া মেচ মেল কোন চনত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1930 চনত। লণ্ডনত প্ৰথম ঘূৰণীয়া মেচ মেল অনুষ্ঠিত হৈছিল 1930 চনত। নেক্সট কুৱেশ্যন, লোটাছ টেম্পল ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নতুন দিল্লী। লোটাছ টেম্পল নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, ৰেড ক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰত আৰু পাকিস্তান। নেক্সট কুৱেশ্যন, ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ আইৰণ মেন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, দেশভক্ত বুলি তলৰ কোনজন ব্যক্তিক কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তৰুণৰাম ফুকন। তৰুণৰাম ফুকনক দেশভক্ত বুলিও জনা যায়। নেক্সট কুৱেশ্যন, আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি স্বামী দয়ানন্দ সৰস্বতী। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক হ'ল স্বামী দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যন, প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল?
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আত্মাৰাম পাণ্ডুৰাং প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক আছিল আত্মাৰাম পাণ্ডুৰাং আৰু ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিল ব্ৰাহ্ম সমাজ নেক্সট কুৱেশ্যন অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথম বৰ্মন ৰজাজন কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মহেন্দ্ৰ বৰ্মন অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথমজন বৰ্মন ৰজা আছিল মহেন্দ্ৰ বৰ্মন নেক্সট কুৱেশ্যন কোন তাৰিখে ৰাভা দিৱস পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন গড় দিৱস কোন তাৰিখে পালন কৰা হয় কি সুধিছে অসমত কোন তাৰিখে গড় দিৱস পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজন কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মেধা পাটাকাৰ নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজন আছিল মেধা পাটাকাৰ নেক্সট কুৱেশ্যন নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই নেক্সট কুৱেশ্যন চিলাৰায় প্ৰকৃত নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শুক্লধ্বজ চিলাৰায় প্ৰকৃত নাম আছিল শুক্লধ্বজ নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰমত্ত সিংহই শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰাইছিল